ৰাজীৱ শদিয়াদেৱৰ মৃত্যুৰ আজি সকামটো গৈছিলে ন? তেওঁলোকৰ পৰিয়ালৰ মাজলৈ সংশয় নামি আহিলে। কিমান এজনী পত্নীহে বুজি পাব তেওঁৰ মানুহজন নোহোৱা হৈ যোৱাৰ বেদনা, নহয় জানো? তেনেস্থলত আকৌ মাতি লৈ আমি সকলোৱে বা সংগঠনৰ সকলোৱে আমি দাবী কৈছোঁ যে পানুপুৰা ঘৰক এটা চাকৰি দিয়ক। চাকৰিটো যোগ্যতা অনুযায়ী এটা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক, যাতে তেওঁলোকৰ পৰিয়ালটো সুৰক্ষিত হৈ থাকিব পাৰে। নহ'লে কি অৱস্থা হ'ব চাওকচোন। আৰ হাতলৈ মুখলৈ চাই চলিবলগীয়া হ'ব। ল'ৰাটোক পঢ়াব লাগিব। কোনে ল'ব সেয়াৰ দায়িত্ব? খালি খোৱা কামৰা। মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে নিবেদন কৰিছোঁ যে পৰিয়ালটোক কিবা এটা কৰক, তেওঁলোকৰ যোগ্যতা অনুসৰি কিবা এটা দিয়ক। আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ, সেইকাৰণে দুখৰ সংজ্ঞা কি বুজি পাওঁ, অভাৱ কি বুজি পাওঁ। যিবোৰ সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰিছে তেওঁলোকে বুজি নাপায়, অনুভৱো কৰিব নোৱাৰে। আৰু যিবোৰে এটা ৰিলছ বনাবৰ বাবে যি বস্তুৰ লাগে তেওঁ ঘৰখনত এখন বজাৰ কৰি লয়, আৰু সেই মানুহখিনিয়ে বুজি নাপাব। দামী দামী বস্তুৰে ডিটক্স ৱাটাৰ বনাই খোৱা মানুহখিনিয়ে বুজি নাপাব দৰিদ্ৰতাৰ দুখ কি, নোপোৱাৰ বেদনা কি। নাপায়, মানুহ ইমান নিষ্ঠুৰ হ'ব নাপায়। থাকিম কেইদিন জীয়াই, সকলোতো আমি এদিন মৰিমেই ন? কোনোতো চিৰস্থায়ী নহয়। কিয় কাৰণে ইমান ধন সম্পত্তি, লোকৰ মাটি বাৰীলৈ মানুহ আযোৱাৰ প্ৰতি। চাওকচোন, ৰাজীৱ শদিয়াই কিমান ধুনীয়া গীত গাইছিল, কিমান মেধা সম্পন্ন এজন মানুহ আছিল। কোনে পাৰিব ইমান ধুনীয়া ধুনীয়া জাতিৰ মাটিৰ কাৰণে ইমান ধুনীয়া গীত ৰচনা কৰিব? সুৰটো কিমান ধুনীয়া, গান শুনিলে গাটো কঁপি উঠে। সঁচাকৈ আমাৰ নতুন প্ৰজন্মই কিন্তু সেইবিলাক, নতুন প্ৰজন্মৰ মানে গায়ক গায়িকাসকলে তেওঁলোকৰ গানবোৰ সংৰক্ষণ কৰিব লাগিব। আৰু তেওঁৰ যি অৰ্থ প্ৰকাশ কৰি গানবোৰ, তাৰ ভাৱাৰ্থটো বুজি পাই আগুৱাই যাব লাগিব। তেতিয়াহে কিন্তু সমাজখন ভাল হ'ব। নহ'লে অনিশ্চয়তাৰ গহ্বৰত ক্ৰমান্বয়ে সোমাই ধনীখিনি বেছি ধনী হৈ গৈ থাকিব, আৰু দুখীয়াখিনিৰ অস্তিত্ব সমাজত একেবাৰে হেৰাই যাব। সেই দিন আহিছে মানে হৈয়ে আছে। তথাপি আমি অসমীয়া মানুহ সজাগ হ'বৰ হৈ গ'ল। নহ'লে কিন্তু আমি অসমতে এদিন ভূপেন হাজৰিকাই কোৱাৰ দৰে ভগনীয়া হ'ব লাগিব। আৰু কি ক'ম, ৰাজীৱ ককাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰক, সেইটোৱে কামনা কৰিছোঁ। জয় অসম।